নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু আছাম কামাণ্ডো যোনসকলে ভাল পায় তেওঁলোকৰ বাবে এইটো ভিডিঅ' হ'বলৈ গৈ আছে। আৰু যিহেতু বহুতে কমেণ্ট কৰি আছিলে নেক্সট আছাম কামাণ্ডো ভেকেঞ্চি আহিবনে নাহে, বা কেতিয়া অহা চান্স আছে, বা কিমান আহিব পাৰে, তো তাৰ কাৰণে আজি আপডেটটো লৈ আহিছোঁ। যদি মোৰ পলাশ আছাম এইটো চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা, এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। এতিয়া মেইন কথাটো হ'ল আছাম কামাণ্ডো যিহেতু সকলোৱে ভাল পায়। তো এতিয়া বৰ্তমান আমাৰ যিটো 164টা ভেকেঞ্চি আছাম কামাণ্ডোৰ ইণ্টাৰভিউ প্ৰচেছটো বৰ্তমান সম্পূৰ্ণ হৈছেই। তো এতিয়া বাকী আছে মেৰিট লিষ্ট, মানে মেৰিট যোনটো আমাৰ কোনসকলে ফাইনেল চিলেকশ্যন পায়, বা চাকৰি কাৰ হয়, বা কামাণ্ডো কোনে কোনে চাকৰিটো পায়, সেইটো প্ৰচেছটো বাকী আছে, মানে ফাইনেল মেৰিট লিষ্ট। এতিয়া কথা হ'ল ভাইভা টেষ্ট। যিহেতু ফিজিকেল কষ্ট কৰি যোনসকলে ভাইভা টেষ্ট দিছিলে তেওঁলোকে ভাইভা টেষ্টটো কেনেকৈ দিছে বা কেনেকুৱা হৈছে তাৰ ওপৰত ভিত্তি কৰিহে এতিয়া চাকৰিটো হ'বগৈ। যিহেতু ফিজিকেল টেষ্টতো হয়, মানে ফিজিকেল টেষ্ট যিহেতু পাছ কৰিলে অলৰেডি, মানে ফিজিকেলত এটা ভাল নম্বৰ পোৱাৰ কাৰণে তেওঁলোকে ভাইভা দিবলৈ চিলেকশ্যন হ'ল। তো এতিয়া বৰ্তমান ফিজিকেলত যোনসকলে ইউআৰ কেটেগৰীত আছে তেওঁলোকৰ বহুত চান্স থাকে ভাইভাটো যদি ভালকৈ দিয়ে, মানে মেৰিট লিষ্টত বা কামাণ্ডো চাকৰিটো পাই যাব, বা এজন কামাণ্ডো হৈ যাব। এতিয়া মেইন বিষয়টো হ'ল কামাণ্ডো কোনে কোনে পাব বা কিমান নম্বৰ পালে চান্স আছে সেইটো পিছত পাতিম। এতিয়া মেইন কথাটো হ'ল আছাম কামাণ্ডো যিহেতু ময়ো ভাল পাওঁ, সকলোৱে ভাল পায়, ৱেইট কৰি থাকে। এইবাৰ যিহেতু মানে আছাম কামাণ্ডো আহিব, কিন্তু মানে বহুত কম ভেকেঞ্চি আহিব পাৰে, ইমান ভেকেঞ্চি নাহিব। হয়তো মই কোৱা মতেতো নহ'ব পাৰে বা হ'বও পাৰে। যিহেতু মই আছাম কামাণ্ডো যিবিলাক মোৰ চিনাকি আছে তেওঁলোকক সুধিছিলোঁ যে আছাম কামাণ্ডো 10টা বেটেলিয়ন গঠন কৰাৰ কথা আছিলে, 10টা বেটেলিয়ন গঠন কৰা কথা আছিলে। বৰ্তমান আজি তাৰিখলৈকে 5টা এবাৰতে এই যিটো আমাৰ 164 বৰ্তমান এইটো ফিজিকেল প্ৰচেছ বা 20 মাৰ্কৰ অৰেল ভাইভা সেইটো প্ৰচেছ মিলি যোনসকলে ফাইনেল পায় হয়তো 6টা বেটেলিয়ন গঠন হ'ব আছাম কামাণ্ডো, বাকী 4টা এতিয়াও মানে আছে। তো সেইটোৱে ক'লোঁ, আছাম কামাণ্ডো নিউ ভেকেঞ্চি অহা চান্স 100% আছে। তো CM ছাৰে কৰিছিলে মানে নৱেম্বৰ মাহতে ফৰেষ্টৰ অসম আৰক্ষী ফৰেষ্টৰ এনেকৈ আহিব নৱেম্বৰ মাহত, হয়তো আছাম কামাণ্ডো ভেকেঞ্চিটো দিব পাৰে কিবা এটা কম বেছি পৰিমাণে হ'লেও। আছাম কামাণ্ডো হয়তো আহিব, তোমালোকে প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰি মানে প্ৰেক্টিচটো কৰি থাকা। আছাম কামাণ্ডোৰ কাৰণে হওক, ফৰেষ্টৰ কাৰণে হওক, ABUB কনষ্টেবলৰ কাৰণে হওক, SI কাৰণে হওক, যি আমাৰ যিটো ডিফেন্স আমাৰ অসম আৰক্ষী, প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰি দিয়া বা কৰি থাকা। তো এতিয়া মেইন কথা হ'ল মই যিহেতু কৈছোঁ 10টা আছাম কামাণ্ডো বেটেলিয়ন গঠন কৰাৰ কথা আছে। বৰ্তমান এইবাৰতে 6টা হ'ব, বাকী 4টাটো গঠন কৰিবই এটা সময়ত হ'লেও। যিহেতু সেয়েহে মই ক'লোঁ আছাম কামাণ্ডো ভেকেঞ্চিও আহিব। তো সেইটো কথা গম পালা। আছাম কামাণ্ডো নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্ট অহা চান্স 100% আছে, সেইটো চিয়'ৰ। আৰু লগতে এতিয়া কোনসকলে চাকৰিটো পাব, কোনসকলে চাকৰি পোৱাৰ আগতে মই এটা কথা কওঁ, যিহেতু আছাম কামাণ্ডোত যেতিয়া আমাৰ আহিছিলে আছাম কামাণ্ডো প্ৰচেছটো, তো ময়ো ইণ্টাৰভিউ দিছিলোঁ। ফিজিকেলত মোৰ যোনটো মাৰ্ক আছিলে সেইটো মোৰ ইউআৰ কেটেগৰীত নহয়, মানে মোৰ কাষ্টত আছিলে, আমাৰ STP যিহেতু সেই কাষ্টত আছিলে। মানে কিছুমানৰ বেছি নম্বৰ পোৱাৰ কাৰণে ফিজিকেল টেষ্টত ইউআৰ কেটেগৰীত মানে নামটো আহিছিলে, চিলেকশ্যন হৈছিলে। তো তেওঁলোকে ভাইভাত সেই 14, 16, 18 সিমান নম্বৰ পোৱাসকলক চাকৰিটো হ'ব। কোনসকলৰ যোনসকলে 18 নম্বৰতে পায় বা 16 নম্বৰতে পায় তেওঁলোকৰ 100% চান্স আছে আছাম কামাণ্ডো হোৱা। ভাইভা টেষ্ট যদি তোমালোকে দি থৈছা, তো সেই ভাইভা টেষ্টত কেনেকুৱা হৈছে মানে তোমালোকে গমেই পাইছা যে ছাৰকেইজনে যিবিলাক প্ৰশ্ন সুধিছে, কুৱেশ্যন সুধিছে, যিবিলাক কুৱেশ্যন সুধিছে, তোমালোকে যদি ভালকৈ এনচাৰ দিছা, উত্তৰ দিছা, ৰাইট হৈছে, শুদ্ধ হৈছে, তো তোমালোকে ভাইভা টেষ্টটো গমেই পাইছা যে ভাল হৈছে। মানে বহুতখিনি ভাল হ'লে এটা নম্বৰ দিব, যদি বেয়া হয় কম নম্বৰ দিব। খালি তাত তোমালোকে এটেম্প কৰিছা। যিহেতু ভাইভা টেষ্টটো যোনসকলৰ ইউআৰ কেটেগৰীত ফিজিকেলৰ মাৰ্কটো বা চিলেকশ্যন হৈছিলে, যদি ভাইভা টেষ্টত যদি ভাল হৈছে 100% চিলেকশ্যন হৈ গ'লা মেৰিট লিষ্ট। যদি ইউআৰ কেটেগৰীত তোমালোকৰ ফিজিকেলত চিলেকশ্যন হৈ ভাইভা টেষ্টটো যদি ছাৰকেইজনে যিকৈ প্ৰশ্ন সোধোতে, কিবা প্ৰশ্ন সোধোতে যদি ভালকৈ উত্তৰ দিব পৰা নাই, এনচাৰ যদি দিয়াত ভুল হৈছে, খেলিমেলি হৈছে, তেতিয়াতো নম্বৰটো অকণমান 20 মাৰ্ক আছে যিহেতু ভাইভা অৰেল। তো 20 মাৰ্কৰ ভিতৰত কিবা এটা কমকৈ লিখি থৈছে চাগে সম্ভৱ। তো ডাউট থাকি যায় কিছুমান, যদি শুদ্ধকৈ যদি মানে চান্সটো কেনেকুৱা হয়
দুটাকৈ মাতিছে এটা প'ষ্টত। যদি সেই দুইজনৰ মাজতে এতিয়া ভাইভাটো হ'ব, এজনে যদি শুদ্ধ উত্তৰ দিয়ে, যদি আৰু এজনে যদি ভুলকৈ উত্তৰ দিয়ে তো শুদ্ধজনে পাব না, সেইটোৱে হ'ল কেছটো। এতিয়া মেইন কেছটো আপডেটটো মই এই কাৰণেই লৈ আহিছোঁ, যিহেতু কমেণ্ট কৰি থাকে আছাম কামাণ্ডো লাগে, তো সাজু হৈ আছোঁ। এইবাৰ বা অকণমান চিলেকশ্যন নহ'লগৈ, তো মাৰ্কটো অকণমান কমি গ'ল, কাটঅফটো বেছি গ'ল। তো নেক্সট আছাম কামাণ্ডো আহিলে ভালকৈ দিম। তো সাজু হৈ আছোঁ, কেতিয়া আহিব নিউ ভেকেঞ্চি, কিমান আহিব পাৰে। তো সেনেকৈ বুলি কমেণ্ট কৰি আছিলে, মই যিমানখিনি জানিছোঁ সিমানখিনি শ্বেয়াৰ কৰিছোঁ। নতুন ভেকেঞ্চি আহিব আছাম কামাণ্ডো, তোমালোকে ফিজিকেলৰ কাৰণে সাজু হৈ থাকা। আৰু এইবাৰ যোনে যোনে আছাম কামাণ্ডো 164 তাৰ ভেকেঞ্চিত ইণ্টাৰভিউ দি থৈছে, 100% চান্স আছে। যোনসকলে অৰেল ভাইভা ভালকৈ দি থৈছে তো তেওঁলোকে চিন্তা কৰিব দৰকাৰ নাই। তো ইমানেই ক'লোঁ। এইকেইদিনৰ ভিতৰতে SL পেভিত হয়তো আহি যাব মেৰিট লিষ্ট, যিহেতু এতিয়া বৰ্তমান ইলেকশ্যনৰ সময়। তো ইলেকশ্যন বতৰ যোৱাৰ পিছত সোনকালে আমাৰ যিবিলাক ফলাফল দিবলগীয়া যিবিলাক আমাৰ বিজ্ঞাপন, সেইবিলাক অতি কম দিনৰ ভিতৰতে হ'বলৈ গৈ আছে। তো সাজু হৈ থকা, নেক্সট আছাম কামাণ্ডৰ ভেকেঞ্চিৰ কাৰণে প্ৰেক্টিছ কৰি থকা। আৰু যোনসকলে এইবাৰ চাকৰি পাব সকলোকে শুভেচ্ছা দিলোঁ, মানে যাতে অৰেল ভাইভাটো ভালকৈ দিছা বুলি ধৰিছোঁ। তো চাকৰিটো হোৱাৰ চান্স আছে। আৰু যদি এই ভিডিঅ'টো ক'ৰ পৰা চাই আছা, কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, এটা কমেণ্ট কৰিবা। যদি চেনেলটো প্ৰথম চাই আছা পলাশ আছাম ইউটিউব চেনেলটো, তো ছাবস্ক্ৰাইব কৰি লোৱা। এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা।